তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এখন নতুন ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে কিয়নো যদিহে আপুনি 2024-25 বৰ্ষত চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে বা চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে তো আপোনালোকৰ পেমেন্ট ৰিলিজ কেতিয়া হ'ব আৰু এখন লিষ্ট আছে মোৰ লগত। এই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই আপুনি কেনেকৈ গম পাব নিজৰ মোবাইলৰ জৰিয়তে। প্ৰথমতে আপুনি কমেন্ট কৰক যে আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাইছে আৰু কমেন্ট কৰি আপোনালোকে অৱশ্যই SBMত এপ্লাই চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিলে নাই অৱশ্যই জনাব। তো আজিৰ ভিডিঅ'খন বলক আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'খনত আপুনি নিজৰ ব্লকৰ আণ্ডাৰত পঞ্চায়তত আৰু আপোনাৰ ডিষ্ট্ৰিক্টত আপোনাৰ লিষ্টৰ এই অনলাইনৰ লিষ্টখনত নাম আছে নে নাই আপুনি টকাখিনি লাভ কৰিব নে নাই সকলোখিনি তথ্য আজিৰ ভিডিঅ'ত আমি আগবঢ়াম। তো ভিডিঅ'খন চাগে আপুনি গমে পালে কিহৰ ওপৰত আলোচনা কৰিম আৰু ভিডিঅ'খন হেল্পফুল হ'ব। আৰু ভিডিঅ'খন হেল্পফুল যদি লাগে ভিডিঅ'খন এখন লাইক কৰিব লাগিব আৰু চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ বাবে। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু নাপাহৰিব আপোনালোকে কমেন্ট কৰিব যে আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাইছে। কমেন্ট কৰাটো বাধ্যতামূলক আপুনি কৰিবই লাগিব ঠিক আছে। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰমত আহি যাব আৰু ইয়াতে আপুনি SBM বুলি সাৰ্চ কৰি দিব। SBM বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন প্ৰথমখন পেজ আহি যাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট। এইখনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ আহি যাব। তো এইখন পেজৰ পৰা আপুনি তললৈ স্ক্ৰল কৰিলে ইয়াতে আপুনি দেখা পাইছে নো ইয়োৰ স্বচ্ছ ভাৰত ডাটা MIS বুলি আছে। তো ইয়াত ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এখন পেজ আহি গ'ল SBMG বুলি। তো এই পেজখনৰ এতিয়া আপুনি ক'ত কি কৰিব লাগিব সাইডত আপুনি দেখা পাইছে 3 ডট আছে মই দেখাই আছো আপোনালোকক। এই 3 ডটখনত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি ড্যাশবোৰ্ড বুলি লেখা পাই আছে ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এখন নতুন পেজ আহি যাব। ইয়াৰ পৰা আপুনি লিষ্টখন ওলাব পাৰিব। তো আপুনি ইয়াতে দেখা পাইছে ঠিক আছে ODF লিষ্ট এখন আহিছে মডেল ভিলেজ তললৈ আহি যায় ইয়াতে দেখক ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছত কি ইয়াতে চাওক সাৰ্চ অফ ভিলেজ ফৰ ভিউইং প্ৰগ্ৰেছ ৰিপৰ্ট। তো ইয়াৰ পৰা আপুনি আগত ষ্টেটখন সিলেক্ট কৰি লওক অসমখন সিলেক্ট কৰি লওক তললৈ আহি আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি লওক। তো মই বঙাইগাঁও ডিস্ট্ৰিক্টৰখন চাই দি আছো আপোনাৰ ডিস্ট্ৰিক্টখন ইয়াতে আপুনি ব্লকখন চাই লওক। তো মই ডাংতল ব্লকৰ চাই দিম। তো ইয়াৰ পৰা আপুনি পঞ্চায়তখন সিলেক্ট কৰি ল'ব পঞ্চায়তখন সিলেক্ট কৰিব ইয়াতে। তো ইয়াতে আপোনাৰ পঞ্চায়তখন পাই যাব। তো মই পঞ্চায়তখন সিলেক্ট কৰাৰ পিছত এতিয়া আপোনাৰ ভিলেজৰ নামখন সিলেক্ট কৰি ল'ব। তো মই ভিলেজখন সিলেক্ট কৰি দিম। ভিলেজখন সিলেক্ট কৰাৰ লগে লগে তলে সাবমিট বটন দেখা পাইছে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন লিষ্ট আহি গ'ল আৰু এই লিষ্টত যিসকল লোকৰ নাম আছে সেইসকল লোকে এখন চৰকাৰী টয়লেট 100% 100% লাভ কৰিব। তললৈ আহি যাওক এতিয়া কি ICSL পেজ 2 বুলি যিখন লিখা আছে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে দেখা পালে এখন লিষ্ট আহি গ'ল আৰু এই লিষ্টখনত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ 100% গ্যাৰান্টি আপুনি পটকাখন লাভ কৰিব। আৰু ইয়াতে দেখা পাইছে মই কেইজনমানৰ নাম কৈ আছো আব্দুল ৰেহমান আব্দুল লতিফ বুলি বহুতখিনি নাম আছে। ইয়াতে আবেদা খাতুন বহুত নাম আছে আৰু আপোনালোকৰ ভিলেজ ব্লগৰ আণ্ডাৰত যিসকল লোকৰ নাম আছে সেইসকল লোকৰ নামবিলাক আহি যাব আৰু সিহঁতৰ APL নে BPL মানে জব কাৰ্ড আছে নে নাই সকলোখিনি দেখাই দিব ঠিক আছে। আৰু আপুনি টকাখন কেতিয়া লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ ষ্টাৰ্টিঙতে আপুনি পাব পাৰে 15 তাৰিখৰ আগতে। আৰু এই লিষ্টখন আপোনালোকে ভালদৰে চাই ল'ব যে আপোনাৰ নাম আছে নে নাই। যদিহে আপোনাৰ নামখন নাই তেতিয়াহ'লে আপুনি এই টকাখন লাভ কৰিব নোৱাৰিব কিয়নো এখন চৰকাৰৰ পৰা অনলাইন ৰিপৰ্ট এই ৰিপৰ্ট অনুযায়ী আপোনালোকৰ টকাখিনি ৰিলিজ দিয়া হ'ব। তো সকলোখিনি আপুনি বুজা পাইছে চাগে আৰু এই ধৰণৰ পদ্ধতিৰে আপুনি আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে এই লিষ্টখন ডাউনলোড কৰিব পাৰিব। আৰু আপুনি ডাউনলোড কৰিব পাৰিছে নে নাই কমেন্ট বক্সত মোক জনাই দিয়ক আৰু কিবা যদি অসুবিধা হৈছে আপুনি মোক কমেন্ট কৰক মই কমেন্টত ৰিপ্লাই দি দিম ঠিক আছে। আৰু এই ৰিপ্লাইৰ জৰিয়তে কি আপুনি সকলোখিনি গম পাব যে আপোনালোকৰ লিষ্টত নাম আছে নে নাই কি হল অসুবিধা আপুনি আবেদন কৰিছে তথাপিও নাম নাই তো আপুনি পঞ্চায়তৰ লগত কথা পাতিব লাগিব ঠিক আছে। তো আপুনি দেখিবলৈ পালে অতি সহজে এখন মোবাইলৰ জৰিয়তে এই পেমেন্টৰ লিষ্টখন আপুনি ওলাব পাৰিলে অতি সহজ মাধ্যমেৰে ঠিক আছে। তো এতিয়া কথা হ'ল এই লিষ্টত যদি আপোনাৰ নাম আছে তো আপুনি 100% চৰকাৰী টয়লেটৰ 9000 টকা লাভ কৰিব আৰু দ্বিতীয় কিস্তিও লাভ কৰিব ঠিক আছে। তো আপোনাৰ নাম আছে নে নাই কমেন্টত অৱশ্যই জনাব যে আছে বুলি ক'ব আৰু যদি নাই তো নাই বুলি ক'ব ঠিক আছে। তো সেইভাবে আপুনি 2025 বৰ্ষত কেনেকৈ নতুনকৈ আবেদন কৰিব চৰকাৰী টয়লেট সেইখনৰ ভিডিঅ' মই অলৰেডি বনাই ৰাখিছো আপুনি ডেসক্ৰিপশন চেক কৰিলে অৱশ্যই লাভ কৰিব। আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামত ফলো কৰা নাই সকলোৱে এতিয়াই ফলো কৰক আপোনালোক কিবা ইম্পৰ্টেন্ট কোৱেশ্চন থাকিলে মই অৱশ্যই ৰিপ্লাই দিম ঠিক আছে। তো আপুনি দেখা পালে লিষ্টখন ওলাব পাৰিলে এতিয়া এই লিষ্টত যিসকল লোকৰ নাম আছে সি 100% SBMৰ টকাখিনি লাভ কৰিব চৰকাৰী টয়লেটৰ 9000 টকাখিনি লাভ কৰিব। তো ভিডিঅ'খন চাগে আপোনালোকৰ বাবে বহুত হেল্পফুল লাগিল। তো ভিডিঅ'খন যদি হেল্পফুল লাগিছে ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই সাবস্ক্ৰাইব কৰিব।